সব বহুতে কমেণ্ট কৰিছিলে মোক, চ' সুধিছিলে যে এপ্ৰেণ্টিচিপ কেতিয়া ওলাব। চ' মই সুধিছিলোঁ মানে ছেপ্টেম্বৰত সুধিছিলোঁ, তেতিয়া কৈছিলে যে ছেপ্টেম্বৰত ওলাব বুলি কৈছিলে, কিন্তু এতিয়ালৈকে ওলোৱা নাই পষ্ট। চ' মই ভাবোঁ যে যোৱা বছৰৰ যিবিলাক এপ্ৰেণ্টিচিপ কৰি আছে সেইটো যেতিয়া শেষ হৈ যাব, এবছৰ হ'ব, ডিচেম্বৰলৈকে হ'ব চাগে, চ' তেতিয়াই চাগে নতুন এপ্ৰেণ্টিচিপ ভেকেঞ্চি ওলাব 2025-ত। চ' কিন্তু মই সুধিছিলোঁ ট্ৰেইনিং ডিপাৰ্টমেণ্টত যে এপ্ৰেণ্টিচিপ এইবাৰ 2025-ৰটো কেতিয়া ওলাব। চ' তেতিয়া মোক ছেপ্টেম্বৰত সুধিছিলোঁ মই, তেতিয়া ছেপ্টেম্বৰত ওলাব বুলি কৈছিলে, কিন্তু ছেপ্টেম্বৰত নতুন পষ্ট ওলাইছিলে, ইয়াত জব ভেকেঞ্চি ওলাইছিলে ছেপ্টেম্বৰত, আৰু সেইকাৰণে চাগে এপ্ৰেণ্টিচিপত ওলোৱা নাই। আৰু যোৱা বছৰৰ যিবিলাক আছে সেইবিলাক যেতিয়া কমপ্লিট হৈ যাব এপ্ৰেণ্টিচিপ এবছৰ, তেতিয়া নতুনকৈ ওলাব। চ' আমাৰতো নৱেম্বৰলৈকে আছে ইণ্টাৰ্ণশ্বিপ, চ' আমাৰ যেতিয়া শেষ হ'ব তেতিয়া আকৌ নতুনকৈ ভেকেঞ্চি ওলাব চাগে এপ্ৰেণ্টিচিপৰ। চ' ওলালে মই জনাম নিশ্চয় আপোনালোকক। আৰু বাকী বহুতে সুধি থাকে জব ভেকেঞ্চি আছে নে কিবা কিবি, চ' আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাব, তাত মই জব ভেকেঞ্চি যেতিয়া ওলাইছিলে তেতিয়া ভিডিঅ' বনাইছিলোঁ, চ' তেতিয়াৰ ভিডিঅ'টো চাব। আৰু এইটোৱে, এতিয়া কামত আছোঁ অফিচত, চ' ভাবিলোঁ জনাই দিওঁ আপোনালোকক। বহুতে মোক কমেণ্ট কৰি সুধি থাকে যে জব ভেকেঞ্চি এপ্ৰেণ্টিচিপ কেতিয়া ওলাব। আৰু এটা কমেণ্ট আহিছিলে যে NRLত ইণ্টাৰ্ণশ্বিপ কৰিলে কি সুবিধা পায়। চ' বহুতে মোক সুধিছিলে, কেইজনমান কমেণ্ট কৰিছিলে। চ' NRL বুলিহে নহয়, আপুনি যদি যে টেকনিকেল লাইনৰ হয়, ITI কৰা বা BTech কৰা বা ইঞ্জিনিয়াৰিং লাইনৰ যদি হয় পঢ়া লিখা, তেনেহ'লে কৰাটো দৰকাৰী বুলি ভাবোঁ। কাৰণ জব ভেকেঞ্চি যেতিয়া ওলায় বেছিভাগতে মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰে। চ' আপোনালোকৰ এপ্ৰেণ্টিচিপ কৰিলে এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট পাব, যিটো আপোনালোকে জব ভেকেঞ্চিসমূহ যেতিয়া ওলাব এপ্লাই কৰিলে এপ্ৰেণ্টিচিপ চাৰ্টিফিকেটখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হিচাপে দিব পাৰিব। আৰু সেইটোৱে এক্সপিৰিয়েঞ্চৰ কাৰণে লাগে মানে মেইনলি। চ' সেইটোৱে, বাকী নেক্সট আপডেট আহিলে জনাম আপোনালোকক। বাই বাই। আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, বহুত দিন হৈ গ'ল NRLৰ বিষয়ে আপডেট দিয়া নাছিলোঁ। চ' ভাবিলোঁ আজি তাকে অফিচত অলপ ফ্ৰী ওলাই, অলপ সময় ওলাই আপোনালোকৰ বাবে এটা আপডেট দি দিওঁ। চ' বাই বাই, প্লিজ চাওক।